বতৰে কাল ৰূপ ধাৰণ কৰিছে কেনেকুৱা পৰিৱেশ আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো এয়া বতৰে কাল ৰূপ ধাৰণ কৰিছে প্ৰকৃতিৰ সংহাৰ আকৌ এবাৰ আৰম্ভ হৈছে উল্লেখ হৈছে এইকেইটা দিনত বতৰ কেনেকুৱা হৈ থাকিব সেয়া আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম তাৰ সমান্তৰালভাৱে মুখলধাৰ বৰষুণ আৰম্ভ হৈছে গুৱাহাটীৰ লগতে গুৱাহাটীৰ উপকণ্ঠ অঞ্চলত এতিয়া দেখিবলৈ পোৱা গৈছে মুখলধাৰ বৰষুণ হৈছে প্ৰকৃতিয়ে সংহাৰ আৰম্ভ কৰিছে ইতিমধ্যে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ ইতিমধ্যে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰিছিল আৰু তাৰ সমান্তৰালভাৱে দৃশ্যাংশ দেখুৱাইছো এই মুহূৰ্তত বতৰে কাল ৰূপ ধাৰণ কৰিছে প্ৰকৃতিৰ সংহাৰ আৰম্ভ হৈছে আৰু কেনেদৰে ধুমুহা বৰষুণ আৰম্ভ হৈ গৈছে সেই দৃশ্য দেখুৱাইছো আমি সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো প্ৰকৃতিয়ে সংহাৰ ৰূপ ধাৰণ কৰিছে আৰু এনেদৰে বতৰে কাল ৰূপ ধাৰণ কৰিছে এয়া হৈছে গুৱাহাটীৰ বৰ্তমানৰ পৰিস্থিতি এটা হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে গুৱাহাটীৰ প্ৰতিটো প্ৰান্ততে ধুমুহা বৰষুণ আৰম্ভ হৈছে কেৱল কিমানেই নহয় ধুমুহা বৰষুণৰ লগতে গুৱাহাটীৰ কোনসমূহ অঞ্চলত কেনেকুৱা পৰিস্থিতি সেয়া জনাবলৈ চেষ্টা কৰিছো আৰু লগতে এজাক বৰষুণতে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানত ডুব যায় সেই পৰিস্থিতিও সৃষ্টি হ'ব আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে আমি সেই দৃশ্য আপোনালোকক দেখুৱাম কিন্তু এই মুহূৰ্তত বতৰে কেনেদৰে কাল ৰূপ ধাৰণ কৰিছে উল্লেখ হৈছে ৰাজ্যৰ ক'ত কেনেকুৱা হ'ব বতৰ ইতিমধ্যে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এইকেইটা দিনত বতৰে কেনেকুৱা ৰূপ ল'ব সেই সন্দৰ্ভত সতৰ্কতামূলক জাননী জাৰি কৰিছিল আৰু লগতে আমি জনাইছো যে গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উজনিৰ পৰা নামনিলৈকে শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিটো প্ৰান্ততে ধুমুহা বৰষুণ নিশাৰ ভাগলৈ অহাৰ সম্ভাৱনা আছে নিশাৰ ভাগলৈ ধুমুহা বৰষুণে বিস্তৰ ক্ষতিসাধন কৰিব পাৰে উল্লেখ হৈছে শিলাবৃষ্টি হ'ব পাৰে এনে ধৰণৰ সম্ভাৱনা ইতিমধ্যে প্ৰকট হৈ পৰিছে গুৱাহাটীৰ কাষৰীয়া অঞ্চলসমূহতো এতিয়া ধুমুহা বৰষুণ আমি লগতে সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো যি দৃশ্য এই মুহূৰ্তত দেখুৱাইছো আমি আপোনালোকক এয়া হৈছে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ কাষৰীয়া অঞ্চলৰ পৰিৱেশ আৰু যি অঞ্চলত বৰ্তমান সময়ত হাহাকাৰ পৰিস্থিতি কেৱল সিমানেই নহয় গুৱাহাটীৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে কৃত্ৰিম বান আৰম্ভ হৈ গৈছে চানমাৰীত কৃত্ৰিম বানৰ উদ্ভৱ হৈছে নুনমাটিত কৃত্ৰিম বানৰ উদ্ভৱ হৈছে অনুৰাধাত কৃত্ৰিম বানৰ উদ্ভৱ হৈছে একেটা সময়তে শিলপুখুৰীৰ পৰা গুৱাহাটী ক্লাবলৈকে কৃত্ৰিম বানৰ সৃষ্টি হৈছে উল্লেখ হৈছে আমবাৰীত কৃত্ৰিম বানৰ উদ্ভৱ হৈছে ক'ত কেনেকুৱা পৰিৱেশৰ সূচনা হৈছে সেয়া আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো গুৱাহাটীৰ বৰ্তমান সময়ত কেনেকুৱা বতৰে ৰূপ ধাৰণ কৰিছে প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰিছে কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে এয়া গুৱাহাটীৰ এই মুহূৰ্তৰ পৰিৱেশ কেনেদৰে ধুমুহা বৰষুণে গুৱাহাটী মহানগৰীৰ জীৱন যাত্ৰা ব্যাহত কৰিছে গুৱাহাটী মহানগৰীৰ লোকৰ জীৱন যাত্ৰা ব্যাহত কৰিছে গুৱাহাটী মহানগৰীৰ নাগৰিকৰ জীৱন যাত্ৰা ব্যাহত কৰিছে এই ধুমুহা বৰষুণ আৰম্ভ হৈ গৈছে ইতিমধ্যে সন্ধিয়াৰ ভাগতে আৰম্ভ হোৱা এই ধুমুহা বৰষুণে বিস্তৰ ক্ষতিসাধন কৰিব পাৰে গুৱাহাটীৰ লগতে গুৱাহাটীৰ উপকণ্ঠ অঞ্চলত কেৱল কিমানেই নহয় কেৱল গুৱাহাটীতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত তিনিচুকীয়াৰ পৰা আৰম্ভ কৰি ধুবুৰীলৈকে প্ৰতিটো প্ৰান্ততে ধুমুহা বৰষুণে নিশাৰ ভাগলৈ ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে আৰু এনে ধৰণৰ আশংকা কৰা হৈছে বৰ্তমান সময়ত কি পৰিস্থিতি বিৰাজ কৰিছে বৰ্তমান সময়ত কেনেকুৱা অৱস্থাৰ সৃষ্টি হৈছে ধুমুহা বৰষুণৰ সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছো মুঠৰ ওপৰত বতৰে কাল ৰূপ ধাৰণ কৰিছে নিশাৰ ভাগলৈ ধুমুহা বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বিভিন্ন প্ৰান্তত উল্লেখ হৈছে বৰ্তমান সময়লৈকে বতৰ কেনেকুৱা হৈ আছে সেয়া দেখুৱাইছো ধুমুহা বৰষুণ আৰম্ভ হৈ গৈছে কৃত্ৰিম বানপানী উদ্ভৱ হৈছে কেৱল সিমানেই নহয় গুৱাহাটীত কৃত্ৰিম বানপানী তাৰ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি কৰিছে ধুমুহাই এনেদৰে বতৰে কাল ৰূপ ধাৰণ কৰিছে সেই দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো ধুমুহা বৰষুণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সেই দৃশ্যাংশ আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো কেনেকুৱা পৰিৱেশ বিৰাজ কৰিছে ব্ৰহ্মপুত্ৰৰ কাষৰীয়া অঞ্চলৰ দৃশ্য দেখুৱাইছো ব্ৰহ্মপুত্ৰৰ কাষৰীয়া অঞ্চলত কেনেকুৱা পৰিৱেশ ইতিমধ্যে ধুমুহা বৰষুণে যি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সেই ধুমুহা বৰষুণৰ ভয়ংকৰ ৰূপৰ মাজতে এই মুহূৰ্তত আমি আপোনালোকক জনাইছো যে বতৰে যি কাল ৰূপ ধাৰণ কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে সতৰ্কতামূলক জাননী জাৰি কৰিছিল বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু এই মুহূৰ্তত ধুমুহা বৰষুণ আৰম্ভ হৈ গৈছে ৰাজ্যত ধুমুহা বৰষুণ শদিয়াৰ পৰা ধুবুৰী
আজিলৈকে প্ৰতিটো প্ৰান্ততে প্ৰতিখন জিলাতে ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে, পূৰ্ণ সম্ভাৱনা আছে। ইতিমধ্যে য়েল্লো এলাৰ্ট জাৰি কৰিছিল। কেৱল সিমানেই নহয়, ৰেড এলাৰ্ট জাৰি কৰিবলগীয়া পৰিস্থিতি আহিব পাৰে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। আৰু লগতে আমি আপোনালোকক এই মুহূৰ্তত জনাইছোঁ যে বৰ্তমান সময়ত কেনেকুৱা বতৰৰ কালৰূপ সেয়া আমি আপোনালোকক দেখুৱাইছোঁ। কেনেদৰে বিজুলী ঢেৰেকনি মাৰিছে সেয়াও আমি আপোনালোকক দেখুৱাইছোঁ। এয়া আজিৰ সন্ধিয়াৰ ভাগৰ পৰিৱেশ, এই মুহূৰ্তৰ পৰিৱেশ আমি পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে আপোনালোকক সেই দৃশ্য দেখুৱাইছোঁ। আৰু কিমান ভয়ংকৰ এটা অৱস্থা, বতৰে কেনেকুৱা এটা ৰূপ ধাৰণ কৰিছে, বতৰৰ যি কালৰূপ সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। প্ৰকৃতিৰ যি সংহাৰ সেই সংহাৰ আমি আপোনালোকক দেখুৱাইছোঁ। এনেদৰে বতৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে আমি গুৱাহাটী মহানগৰীৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। আৰু কেৱল গুৱাহাটীয়ে নহয়, গুৱাহাটীৰ কাষৰীয়া অঞ্চলসমূহতো দেখিবলৈ পোৱা গৈছে বতৰৰ এনেকুৱা এটা ৰূপ। আৰু এই ৰূপৰ পিছত, বতৰে এনেধৰণৰ কাল ৰূপৰ পিছত, বতৰে সংহাৰ ৰূপ ধাৰণ কৰাৰ পিছত, উজনি নামনি প্ৰতিটো প্ৰান্ততে বতৰৰ সংহাৰ লীলাৰ পিছত বৰ্তমান সময়ত কি পৰিস্থিতিৰ সৃষ্টি হৈছে সেয়া আমি জনাইছোঁ। আৰু কিছু সময়ৰ পিছত ধুমুহাত ইতিমধ্যে বহু স্থানত বিধ্বস্ত হৈছে, ক্ষতিগ্ৰস্ত হৈছে, সেয়াও খবৰ লাভ কৰিছোঁ। সেয়াও কিছু সময়ৰ পিছত জনাবলৈ চেষ্টা কৰিম। কিন্তু এই মুহূৰ্তত আমি আপোনালোকক জনাইছোঁ বতৰে এনেদৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে গুৱাহাটীত।